নমস্কাৰ বন্ধু বান্ধৱীসকল, ভাইটি ভণ্টিসকল। আজি যিহেতু SSC GDৰ এক্সাম চলি আছে ইকম টাৱাৰত, তো 5 তাৰিখ আজি মাৰ্চ। তো আজি আহিছোঁ আপোনালোকক দেখাম বুলি। তো মোৰো বন্ধুৰ আছে, বন্ধুজনৰ লগত আহিছোঁ। তো ভিডিঅ'টো শেষলৈ চাব, কেনেকুৱা কুৱেশ্যন আহিছে আজি সেই বিষয়ে ক'ম। ষ্টাৰ্ট কৰিলোঁ। তো ষ্টাৰ্ট কৰিলোঁ ৰাতিপুৱা ট্ৰেইন ষ্টেচনৰ পৰা, টিকেট কাটি আমাৰ নিউ বঙাইগাঁৱৰ পৰা। তো বহুতো বন্ধুক লগ পাইছোঁ তাতে। এতিয়া আমি আজৰা ষ্টেচন পালোহি। আজৰা ষ্টেচনৰ পৰা দেখাইছোঁ। বহুত আজি আমাৰ বঙাইগাঁও ইপিনে ধুবুৰী ডিষ্ট্ৰিক্টৰ বহুত ল'ৰা আছিলে, গোৱালপাৰা ডিষ্ট্ৰিক্টৰ। তো চবকে বেষ্ট অফ লাক থাকিল। এতিয়া এক্সাম চলি আছিলে ফাৰ্ষ্ট শিফ্টৰ, আমি 9:30 মানত আহি পাইছোঁ। এতিয়া ফাৰ্ষ্ট শিফ্ট শেষ হ'বই আৰু ছেকেণ্ড শিফ্টৰ এণ্ট্ৰি হৈ আছে। তো মানুহ বাহিৰত ৰখি আছে গাৰ্জিয়ানবোৰ। এতিয়া ফাৰ্ষ্ট শিফ্টৰ এক্সাম দি ওলালেহি। তো বহুত ভাইটি ভণ্টিসকলক সুধিলোঁ, তেওঁলোকে ক'লে আজি কুৱেশ্যন কিছুমান এনালাইজ কৰিবৰ বাবে আপোনালোকক জনাব খুজিছোঁ যে প্ৰথম শিফ্টত যিখিনি ইংলিছ গ্ৰামাৰ আছিল সেইখিনি হাৰ্ড আছিল, মেথছ অকণমান টান আছিলে, কিন্তু বাকী ৰিজনিংখিনি ঠিকে আছে, হিন্দী গ্ৰামাৰ ঠিকে আহি আছে। তো যিসকলে অহাকালি আহিব বা নেক্সট দিন আছে 6-7 তাৰিখে, তেওঁলোক যেন ভালকৈ প্ৰিপেয়াৰ কৰি আহে। কুৱেশ্যন এটা শিফ্টত গ্ৰামাৰ হাৰ্ড দিলে জিকে নৰ্মেল দিয়ে, বা জিকে টান দিলে মেথছ ৰিজনিং, আৰু ৰিজনিংখিনি ইজি আহি আছে। আৰু লগত আহোঁতে আপোনালোকে আধাৰ কাৰ্ডখন লৈ আহিব, আৰু কালাৰ প্ৰিণ্টখন লৈ আহিব, এডমিট কাৰ্ডখন, লগতে ফটো 1 কপি বা 2 কপি আনিব। এতিয়া ফাৰ্ষ্ট শিফ্টৰ যিহেতু শেষ হৈছে, ছেকেণ্ড শিফ্ট এক্সাম দি আছে। তো ছেকেণ্ড শিফ্টৰ পিছত এতিয়া থাৰ্ড শিফ্টখিনি ৱেইট কৰি আছে এনেকৈ বাহিৰত। আৰু ছোৱালীৰ সংখ্যা কমেই এইবাৰ। আজিৰ দিনটোত মই আজি গৈছোঁ যিহেতু 5 তাৰিখে, বাকী কেইদিন নাজানো, কিন্তু আজি বহুতেই কমে, ল'ৰাৰ সংখ্যাতকৈ ছোৱালীৰ সংখ্যা কম। তো এতিয়া ছেকেণ্ড শিফ্টৰখিনি ওলাই আহিলে, আৰু থাৰ্ড শিফ্টৰখিনিক ৰিপৰ্টিং টাইম যিহেতু 1:15, তো আগতে সোমাই দি আছে 12টাতে। তো ছেকেণ্ড শিফ্টৰখিনিৰ পৰা যিখিনি এনালাইজ কৰিছোঁ মই সেইখিনি ক'ম বন্ধুসকল। ছেকেণ্ড শিফ্টত হিন্দী গ্ৰামাৰ একেবাৰে পানীৰ নিচিনা হৈছে, আৰু ৰিজনিং পূৰা ইজি আহিছে, আৰু জিকে অকণমান হাৰ্ড আহিছে বুলি কৈছে। আৰু ফাৰ্ষ্ট শিফ্টত ইংলিছ গ্ৰামাৰ হাৰ্ড বুলি কৈছিলে, বাকী ৰিজনিংখিনি ঠিকে আছে, আৰু মেথছখিনিও নৰ্মেলে আহিছে, 2-এটা কৰিব। বাকী মেইন হ'ল টাইমিং। বন্ধু বান্ধৱীসকল, ভাইটিসকল, যিসকলে নতুন এপ্লাই কৰিছে তেওঁলোকৰ টাইমিঙৰ বহুত অসুবিধা হৈছে এইবাৰ, কাৰণ 60 মিনিটৰ 80টা কুৱেশ্যন কৰাতে কিছুমানে ৰিজনিঙৰ হাত দিওঁতে বাকীখিনি সময় গুচি গ'ল। বাকী এক্সামটো গ'লে সকলোৰে বেছিভাগৰে। তো কমেণ্ট কৰিব কিমান কাট অফ যাব, কিমান মাৰ্ক পাব আপোনালোকে। ধন্যবাদ। এইখিনিয়ে আছিলে, আৰু আশা কৰোঁ সকলোৰে নাম আহক, ভাল হওক এক্সাম। ধন্যবাদ।